আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুনাফিকুন, অৰ্থ কপট বিশ্বাসীগণ, কপট বিশ্বাসীসকল। এই সূৰাটো পঢ়ি শুনাব খুজিছোঁ 1 নম্বৰ আয়াতৰ পৰা 4 নম্বৰ আয়াতলৈ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই মুনাফিকবিলাক যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয় আমি সাক্ষ্য দিছোঁ যে আপুনি নিশ্চয় আল্লাহৰ ৰচুল হয়। আল্লাহে জানে যে তুমি অৱশ্যই তেওঁৰ প্ৰেৰিত ৰচুল। কিন্তু আল্লাহে সাক্ষ্য দিছে যে এই মুনাফিকবিলাকে গোকাত মিছা কথা কৈছে। 2 নম্বৰ, সিহঁতে নিজ শপতবোৰক ঢাল হিচাপে ব্যৱহাৰ কৰে। এইদৰে সিহঁতে আল্লাহৰ পথৰ পৰা নিজেও বিৰত থাকে আৰু আনকো বিৰত ৰাখে। সিহঁতে যি কৰিছে সেয়া অতি কদৰ্য কাম। 3 নম্বৰ, ইয়াৰ গুৰিটো হ'ল সিহঁতে ইমান অনাৰ পিছত ইমান পৰিত্যাগ কৰিলে। সেয়ে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া গ'ল, ফলত সিহঁতে একো নুবুজা হ'ল। 4 নম্বৰ, যেতিয়া তুমি সিহঁতক দেখা সিহঁতৰ শাৰীৰিক গঢ় গঠনে তোমাক চমকৃত কৰে আৰু সিহঁতে কথা ক'লে সিহঁতৰ কথা তুমি লাগি শুনি থাকা। কিন্তু সিহঁত আচলতে বেৰত আওজাই থোৱা মূল্যহীন কাঠ এডোখৰৰ দৰেহে। ডাঙৰকৈ চিঞৰ এটা মাৰিলে সেয়া সিহঁতৰ বিৰুদ্ধেহে মাৰিছে বুলি সিহঁতে ভাবে। সিহঁত ঘোৰ শত্ৰু, সিহঁতৰ প্ৰতি সতৰ্ক থাকিবা। আল্লাহে সিহঁতক বিনাশ কৰক। কেনেদৰে সিহঁতক আওবাটে নিয়া হৈছে। সমাপ্ত।